সাইকেলিং সানডে সাইকেলিং কৰি আছোঁ। এইটো অল ইণ্ডিয়াতে চলি আছে। আজি ভাল লাগিল আপোনালোকৰ লগত আজি নতুন পাৰ্ট হৈছে আৰু ডাইৰেক্টলি ইনডাইৰেক্টলি সদায় NHMৰ লগত আমি জড়িত হৈয়ে আছোঁ। আপোনালোকে হেল্থৰ বিষয়ে আমাক সদায় গাইডলাইন কৰি আছে আৰু ভৱিষ্যতত চাগে আপোনালোকৰ পৰা যথেষ্টখিনি হেল্প পাম। ভেৰি গুড এপ্ৰ'চ। আমি লগে লগে সেইটোক আমাৰ MD ছাৰে এইটো আগ্ৰহী কৰি লৈছে আৰু লোৱাৰ পাছত আমাৰ আজি এই দিনটো খুব ভালকৈ আমি সফল কৰোঁ। আমাৰ ষ্টেট টীম আছে, আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ টীম আছে, আমি চবেই মিলি পেলাই আজি ছানডে চাইকেলটো মানে যিমান পাৰোঁ ছাকচেছফুল কৰোঁ। নমস্কাৰ, মোৰ নাম জয়দীপ ৰয়, মই ষ্টেট কনচালটেণ্ট হয় NHM আছামৰ। আজি দিনটো খুব ভাল লাগিছে। আজি এটা খুব ধুনীয়া দিন। স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা আমাক আমন্ত্ৰিত কৰা হ'ল ফৰ চাইকেল ৰেলী এটাৰ কাৰণে। আমি ধুনীয়াকৈ আজি ৰাতিপুৱা 7 AM আমি ষ্টাৰ্ট কৰিলোঁ ফ্ৰম চাই অথৰিটি অফিচ ইণ্ডিয়া অফিচৰ পৰা। আমি অলমষ্ট 3 কিলোমিটাৰ্ছ আমি চাইক্লিং কৰিলোঁ। সকলোকে এইটো এটা এপিল মই ইউথকো জনাওঁ কি চ' ডেট আমাৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে ওলাই আহিব লাগে। এইখিনি এটা হেল্থৰ প্ৰতি তেওঁলোকেও নিজৰ জাগৃত হ'ব লাগে। কি হেল্থ ভাল থাকিলে তেতিয়া আমাৰ সদায় কৈছিলে হেল্থ ইজ ৱেল্থ। চ' হেল্থ এৱেৰনেছ ইজ ভেৰি ইম্পৰ্টেণ্ট। আমি যেতিয়া হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আহোঁ আমি সদায় চবৰে হেল্থটো ভাল হৈ থাকিব লাগে। আমাৰ নন কমিউনিকেবল ডিজিজ যেনেকুৱা হাইপাৰটেনশ্যন, ডায়েবেটিছ মেলিটাছ সেইখিনি কাৰো হৈ নাথাকক। তাৰ কাৰণে যিমানটো পাৰে এক্সাৰচাইজ কৰিব লাগে, নিজৰ ৰুটিনটো মেইনটেইন কৰিব লাগে আৰু যদি ৰোগ বিৰোগ কিবা হয় লগে লগে নিয়াৰেষ্ট হেল্থ চেণ্টাৰলৈ ভিজিট কৰিব লাগে। যিখিনি দিশা পৰামৰ্শ দিয়ে ডক্টৰ বা আমাৰ অফিচিয়েলছখিনিয়ে সেইখিনি ল'ব লাগে। লগত আমাৰ যিখিনি এডলচেণ্টছ আছে, কিশোৰী আছে, তেওঁলোকেও এনেকুৱা টাইপৰ প্ৰগ্ৰামত তেওঁলোকে ধুনীয়াকৈ তেওঁলোকৰ যোগদান দিব লাগে। হয়, নমস্কাৰ, মোৰ নাম ৰাজশ্ৰী বৰ্মন। মই কাৰেণ্টলি NHMত কৰ্মৰত। চ' আমি এইটোৱে ক'ব খোজোঁ যে NHMত আমি বিশেষ কিছুমান প্ৰগ্ৰামত আমি কাম কৰি আছোঁ একেলগে। চ' আমাৰ চবৰে মেইন মটিভটোৱে হৈছে প্ৰম'টিং হেল্থ এলং উইথ মেণ্টেল হেল্থ। বিশেষকৈ মই যিহেতু মেণ্টেল হেল্থ ফিল্ডৰ পৰা আহিছোঁ। চ' আমি এইটো ক'ব খোজোঁ যে চাইক্লিং আজি যোনটো আমি কৰিলোঁ বহুত ভাল এটা এক্সপিৰিয়েঞ্চ। মই নিজেও বহুত সৰুৰ পৰা চাইক্লিং কৰিছোঁ। মই যেতিয়া ক্লাছ 2 আছিলোঁ, ক্লাছ 2 মানৰ পৰাই মই চাইকেল চলাই আহিছোঁ। চ' বহুত ভাল লাগিলে তেওঁলোকৰ লগত স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া তেওঁলোকৰ লগত আমি কলাবৰেট কৰি পেলাই NHMে কলাবৰেট কৰি পেলাই ভালকৈ এটা চাইকেল ৰেলী এটা অৰ্গেনাইজ কৰিলে। চ' বিশেষকৈ ক'ব খোজোঁ যে সকলো মানুহেই ফিজিকেল এক্টিভিটিত জড়িত হৈ থকাটো দৰকাৰ। এনেকুৱা ধৰণৰ ৰানিং, চাইক্লিং এইবিলাক কৰিলে ভাল আৰু লগতে ফিজিকেল এক্টিভিটি কৰি থাকিলে আমি ক'ব খোজোঁ যে মেণ্টেল হেল্থটো বহুত ভাল হৈ থাকে। মোৰ নাম কমল কৃষ্ণ দাস। মই NHM হেড অফিচত কৰ্মৰত। প্ৰায় 20 বছৰ হ'ল মোৰ। এই যিটো হেল্থৰ ওপৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লওঁ হেল্থৰ ফালৰ পৰা, আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ লগত আজি যিটো প্ৰগ্ৰেম কৰিছে সঁচাকৈ লেখত ল'বলগীয়া আৰু সঁচাকৈ ভাল লগা। আজি মই নিজেই চাইকেলিং কৰিছোঁ। মই সৰুৰ পৰাই চাইকেলিং কৰি আছোঁ। চাইকেলিং মানে কি, মই স্পৰ্টছত কৰা নাই যদিও নিজেই চাইকেল চলাওঁ সৰুৰ পৰাই। চাইকেল চলাই ভালো লাগে আৰু যিটো এটা হেল্থৰ কাৰণে ভাল সেই হেৰিটোত মোৰ আজি নতুন অভিজ্ঞতা এটা হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ লগত যিটো আমি আজি প্ৰগ্ৰেম কৰিলোঁ। ইয়াৰলৈ সঁচাকৈ ভাল লগা প্ৰগ্ৰেম এটা। এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আৰু হৈ থাকিলে ভাল, যিটো মানে অকল আমি কেইজনে আজি কম মানুহ হৈছে, ইয়াতকৈ বেছি মানুহ হ'লে আৰু ভাল। আৰু এই বাৰ্তাবিলাক যেন আনলৈকে যায়